শিৱৰগাঁওটো ৰাইজৰ দলক দিম বুলি আমি শুনিছোঁ। ৰাইজৰ দলক আমি দিব নোৱাৰোঁ, যিহেতু খেতি আমি কৰিছোঁ, ধান আমি ৰুইছোঁ, খেতি আমি নিজেই কাটিম। ৰাইজৰ দলৰ তাত বেঠি নাই, সেইকাৰণে আমি জ্যেষ্ঠ মানুহ বহুত আছে, এইকেইটাও আহিছে চব। আমি দাবী জনাইছোঁ মানে শিৱৰগাঁওটো আমাক লাগে, কাৰণ আমাৰ তাত বহুত সবল এটা পৰিৱেশ হৈছে, আমাৰ সংগঠনটো ভাল হৈ আছে। গতিকে আমি সংগঠনটো ইমানেই ভাল, আমি জিকি ওলাই যাব তাৰমানে আমাৰ কংগ্ৰেছৰ দলৰ পৰা। গতিকে আমি তাত যদি ৰাইজৰ দলক দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ কোনো মানে এইটো আমি হেৰুৱাম বুলি আমি গম পাই গৈছোঁ এতিয়া। শিৱৰগাঁওটো ৰাইজৰ দলক দিম বুলি আমি শুনিছোঁ, ৰাইজৰ দলক আমি দিব নোৱাৰোঁ, যিহেতু খেতি আমি কৰিছোঁ, ধান আমি ৰুইছোঁ, খেতি আমি নিজেই কাটিম। ৰাইজৰ দলৰ তাত বেঠি নাই, সেইকাৰণে আমি জ্যেষ্ঠ মানুহ বহুত আছে, এইকেইটাও আহিছে চব। আমি দাবী জনাইছোঁ মানে শিৱৰগাঁওটো আমাক লাগে, কাৰণ আমাৰ তাত বহুত সবল এটা পৰিৱেশ হৈছে, আমাৰ সংগঠনটো ভাল হৈ আছে। গতিকে আমি সংগঠনটো ইমানেই ভাল, আমি জিকি ওলাই যাব তাৰমানে আমাৰ কংগ্ৰেছৰ দলৰ পৰা। গতিকে আমি তাত যদি ৰাইজৰ দলক দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ কোনো মানে এইটো আমি হেৰুৱাম বুলি আমি গম পাই গৈছোঁ এতিয়া।